৭৫ লাখ টুৰিষ্ট আহিছে। এতিয়া এই টুৰিষ্ট বিলাক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অহা নাই। এই টুৰিষ্ট বিলাক আহি ক'ত আহিছে? আমাৰ নিবনুৱা যুৱক যুৱতীয়ে আৰম্ভ। হেল্ল' এভৰিৱান, মোৰ ফালৰ পৰা আপোনালোকক সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু আপোনালোকৰ জীৱনলৈ যাতে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰে মোৰ কামনা। আৰু 2025 চনৰ প্ৰথমটো দিনৰ প্ৰথমটো ভিডিঅ' আপোনালোকৰ মাজলৈ। আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক দিলে বহুত কেইটা ভাল খবৰ। তেন্তে আহকচোন প্ৰথম বছৰৰ প্ৰথমটো দিনৰ প্ৰথমটো ভিডিঅ' সুখবৰ আপোনালোকৰ মাজলৈ আগবঢ়ালো। দ্বিতীয়ত কিবা এটা আবেদন কৰিছো। গুৱাহাটীৰ দ্বিতীয়ত কাম বহুত আছে, কৰ্মচাৰীয়ে কৰিব পৰা নাই। কম্পিউটাৰে তাক ৰেণ্ডমাইজেশ্যন কৰি ডিমা হাছাওলৈকে পঠাই দিব, কাৰণ ডিমা হাছাওত কাম কম। অৰ্থাৎ আজি আমাৰ গোটেই পৰিবহণ নিগমত যিমানটা কাম আহে ৫৬টা সেৱা 100% ডিজিটাইজেশ্যন, এই গোটেইবোৰ কাম অসমৰ গোটেইবোৰ পৰিবহণ কাৰ্যালয়ৰ পৰা ইয়াক সমাধান হয়। গুৱাহাটীৰ কাম নগাঁৱে কৰে, নগাঁৱৰ কাম ডিমা হাছাওৱে কৰে। কম্পিউটাৰে তাক ৰেণ্ডম বেচিছত কোনোবা এটা দ্বিতীয় অফিচলৈকে পঠাই দিয়ে। তাৰ ফলত মধ্যভোগীজনেও গম নাপায় যে মোৰ কাগজখন ক'ত গৈছে। ইয়াৰ ফলত মই একেবাৰে নোহোৱা হৈ যাওঁ বুলি নকওঁ, কিন্তু আজিৰ পৰা 4 বছৰ আগতে দ্বিতীয় অফিচত যি ধৰণৰ এক ব্যৱস্থা আছিল, মধ্যভোগীৰ ডাঙৰ এখন চক্ৰ আছিল, আজি সেই চক্ৰ সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিব নোৱাৰিলেও 90% আমি নোহোৱা কৰিব পাৰিছো। 10% আমি নোহোৱা কৰিব নোৱাৰাৰ কাৰণটো কি? যেতিয়া ফিটনেছ চাৰ্টিফিকেট ল'ব লাগে বা ড্ৰাইভিং লাইচেন্সখন অনলাইনৰ জেগাত যেতিয়া পূৰ্ণাংগ ড্ৰাইভিং লাইচেন্স ল'ব লাগে, তেতিয়া এবাৰ হলেও আমি দ্বিতীয় অফিচত আহিব লাগে। এতিয়া আমি তাৰো এটা সমাধান কৰিব খুজিছো যে পাব্লিক প্ৰাইভেট বেচিছত আমি অসমৰ বিভিন্ন জাগাত ফিটনেছ চেণ্টাৰ আমি মুকলি কৰাৰ কামত আগবাঢ়িছো। প্ৰায় 6টা ফিটনেছ চেণ্টাৰ পৰিবহণ বিভাগে হাতত লৈছে। আৰু ফিটনেছ চাৰ্টিফিকেট হোৱাৰ পিছত আৰু সি যেতিয়া ব্যক্তিগত খণ্ডলৈও ফিটনেছ কেন্দ্ৰবিলাক গুচি যাব, তেতিয়া সি MVI বা এনফৰ্চমেণ্টৰ ওপৰত নিৰ্ভৰশীল নহ'ব। সেই চেণ্টাৰৰ পৰাও ফিটনেছ চাৰ্টিফিকেট তেওঁলোকে ল'ব পাৰিব। আৰু ইতিমধ্যে আমি আন ব্যৱস্থাৰ জৰিয়তেও যাতে যেতিয়ালৈকে ফিটনেছ পুৰা আমাৰ ক'ব গ'লে বিভিন্ন জেগাত ফিটনেছ চেণ্টাৰবোৰ গঢ়ি নুঠে, তেতিয়ালৈকে আমি অন্তত পৰিবহণ নিগমৰ ভিতৰতে তাকো আমি উন্নত কৰাৰ প্ৰচেষ্টা কৰিছো, যাতে দুৰ্নীতি কমি যাব পাৰে। ইয়াৰ লগতে ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো, যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে। আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপালজনকে আমি দ্বিতীয়জনৰ হৈ লাইচেন্স দিয়াৰ অধিকাৰ দিব খুজিছো। আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব। আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰো, লাইচেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব, তেতিয়া আমি লাইচেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো, যাতে লাইচেন্সটো প্ৰিন্সিপালজনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো, যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব। আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইচেন্স দিছে, নিশিকোৱাকৈ লাইচেন্স দিছে, সেই ইনষ্টিটিউটখনৰ লাইচেন্স তেওঁলোকে কেনচেল কৰিব পাৰিব। এই দিশতো আজি আমি আগবাঢ়ি গৈছো, যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম। আজি যোৱা কেইদিনমান আগতে লোকসভাত ভাৰত চৰকাৰে এটা ষ্টাৰ কুৱেশ্যনৰ
প্ৰশ্নৰ উত্তৰ দিছিলে যে দেশত কোন ৰাজ্যত কিমান ইলেক্ট্ৰিক বাছ চলি আছে অসমক আমি বহুত ক্ষেত্ৰত আমি অসমৰ মানুহে অসমত আমাৰ গৌৰৱ কৰিবৰ কাৰণে আমি বেয়া পাওঁ যে কৰবাত কি জানি অসমৰ কথা কলে চৰকাৰখনে 2টা নম্বৰ পাই যায় সেইকাৰণে ভাল কাম হলেও অসমে ভাল কাম কৰা বুলি কব আমি বেয়া পাওঁ কাৰণ আমি বহুত ক্ষেত্ৰত চিন্তাধাৰা আমাৰ দলীয় চিন্তাৰে সমৃদ্ধি হৈ থাকে কিন্তু আজি আপোনালোকে চাব লোকসভাত ভাৰত চৰকাৰে উত্তৰ দিছে যে ইলেক্ট্ৰিক বাছ থকা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 6 নম্বৰত অসম আছে অৰ্থাৎ আজি গোটেই ভাৰতত যিমান ইলেক্ট্ৰিক বাছ দিল্লী মহাৰাষ্ট্ৰ কৰ্ণাটক গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পিছত অসমৰ নম্বৰ লৈছে যে অসমত আটাইতকৈ বেছি ইলেক্ট্ৰিক বাছ আছে এতিয়া মানুহে ভাবিব নোৱাৰে যে বেংগলতকৈ আমাৰ বেছি ইলেক্ট্ৰিক বাছ আছে উৰিষ্যাতকৈ বেছি বাছ আছে উৰিষ্যা আৰু বেংগলত ভাবিলেও কোনেও ভাবিব নোৱাৰে যে তামিলনাডুতকৈ আমাৰ ইলেক্ট্ৰিক বাছ বেছি আছে তামিলনাডুত ইলেক্ট্ৰিক বাছ আজিৰ দিনত আছে 153খন আৰু অসমত ইলেক্ট্ৰিক বাছ আছে 271খন এতিয়া এই কথাটো আমাৰ পেপাৰে কোনেও নিলিখিব মিডিয়াই কোনেও নিলিখিব কিয় নিলিখিব লিখিলে কি জানি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰ 2টা বাঢ়ি যায় এটা আমি সদায় সংকল্প ল'ব লাগিব যে ৰাজ্যৰ গৌৰৱ অসমে ভাল কাম কৰিছে এই কথাটো কবৰ কাৰণে যদি আমি কৃপণালী কৰো তেতিয়াহলে আমাৰ ৰাজ্যখন আগুৱাই নাযাব ব্যক্তিটো আজি আছে কালি নাই আজি কোনোবা মুখ্যমন্ত্ৰী আছে পৰহি তেওঁ নাথাকিব কিন্তু অসমখন সদায় থাকিব আৰু আমি যেতিয়া অসমৰ একোজন ব্ৰেণ্ড এম্বেছাডৰ হ'ম যে অসমীয়া এইটো কৰিছে অসমে এইটো কৰিছে তেতিয়া আমাৰ ৰাজ্যখনত বহু দূৰ আমি আগুৱাই লৈ যাব পাৰিম অলপ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই মোক কৈ আছিল যে যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে এতিয়া এই টুৰিষ্ট বিলাক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অহা নাই এই টুৰিষ্ট বিলাক আহি ক'ত আহিছে আমাৰ নিবনুৱা যুৱক যুৱতীয়ে আৰম্ভ কৰা হোম ষ্টে হোটেল কোনোবা টুৰিষ্ট গাইড হৈছে আপোনালোকে চিন্তা কৰক মই যেতিয়া কৈ থাকো যে বন্ধ দিব নালাগে ধৰ্ণা দিব নালাগে টায়াৰ জ্বলাব নালাগে তেতিয়া মানুহে ভাবে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈ আছে কিন্তু আজি অসমত যোৱা 3 বছৰত টায়াৰ জ্বলোৱা বন্ধ হোৱাৰ কাৰণে আন্দোলন কৰা বন্ধ হোৱাৰ কাৰণে ৭৫ লাখ আজি পৰ্যটক অসমলৈ আহিব পাৰিছে কিন্তু টায়াৰ নজ্বলালেও মোৰ কোনো অসুবিধা নহয় মোৰ ঘৰটো পুলিচে আৱৰিয়ে ৰাখিব টায়াৰটো জ্বলিব খানাপাৰাত মোৰ ঘৰৰ সন্মুখত গৈতো টায়াৰটো নজ্বলাই কিন্তু এই টায়াৰ জ্বলোৱা বাতৰিটোৱে কাক ক্ষতি কৰিব এই টায়াৰ জ্বলোৱা বাতৰিটোৱে আমাৰ ডাঙৰ ডাঙৰ সংবাদ মাধ্যমৰ মালিকক ক্ষতি নকৰে কাক ক্ষতি কৰিব কাজিৰঙাৰ জীপ সাফাৰীজনক কাক ক্ষতি কৰিব মানসত সৰুকৈ নিৰ্মাণ কৰা হোম ষ্টেৰ গৰাকীজনক কাক ক্ষতি কৰিব গুৱাহাটীত নতুনকৈ বেংকৰ পৰা লোন লৈ স্থাপন কৰা সৰু হোটেলৰ মালিকজনক এই যে কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বুজিব চেষ্টা নকৰো এই কথাবিলাক আমি এইটো কলেতো হিমন্ত নম্বৰটো বাঢ়ি যাব আৰে হিমন্ত বিশ্ব শৰ্মাৰ য'ত নম্বৰ বাঢ়িব লাগে তাত বাঢ়ি থাকিব তাত কোনেও কমাব নোৱাৰে যদি অসমৰ ৰাইজৰ আশীৰ্বাদ থাকে ওপৰৱালাৰ আশীৰ্বাদ থাকে কোনো মানুহে কাৰো ডেষ্টিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে আমি যদি ভাবো ইয়াক মই ডুবাই দিম আপুনি নোৱাৰে কাৰণ ডুবাব নুডুবাব ওপৰৱালাই নিৰ্ধাৰণ কৰি থৈ দিব অসমৰ মানুহে নিৰ্ধাৰণ কৰিব কাক নামাব লাগে কাক উঠাব লাগে কিন্তু আমি যদি সকলোৱে সিদ্ধান্ত লওঁ যে অহা বছৰটোত অসমখনক আমি ওপৰত লৈ যাম তেতিয়া আমাৰ অসমখন কিমান ধুনীয়া হ'ব পাৰে আমাৰ অসমখন কিমান আগুৱাই যাব পাৰে এই কথাটো আমি চিন্তা কৰিব পাৰো আৰু অসমখন আগুৱালে কাৰ লাভ হ'ব অসমখন আগুৱালে অসমীয়া মানুহৰ লাভ হ'ব আমাৰ ব্যক্তিগত কাৰোবাৰ লাভ হওক নহওক অসমীয়া মানুহৰ আজি লাভ হ'ব তাক আমি সকলোৱে নিশ্চয় আমি অনুভৱ কৰিব লাগিব মই আশা কৰো আজি দিনটোত 2025 চনৰ আৰম্ভণিতে আমি তেনে সংকল্প লম যে আমাৰ গোটেই বছৰটোত আমি অসম আৰু অসমীয়া কেনেকে আগবঢ়াম আমাৰ ৰাজ্যখনক ভাৰতৰ
শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত কেনেকে লৈ যাম সেই সংকল্পই যাতে আমাৰ চিন্তা আৰু আমাৰ মন মগজু গোটেই 2025 চনটো ক্ৰিয়া কৰি থাকে তাৰ বাবে মই আহ্বান জনাম আজি আমাৰ এই সভাত পৰিবহন নিগমৰ বিষয়েও যথেষ্ট কথা উল্লেখ হৈছে পৰিবহন নিগমে লাহে লাহে নিজৰ ভৰিত নিজে থিয় হ'বৰ বাবে প্ৰচেষ্টা কৰিছে পৰিবহন নিগমৰ কৰ্মচাৰীসকলে বিশেষকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ বহু অৱসৰকালীন ভাত্তা পাবলৈ বাকি আছে আজি আমি 25 কোটি টকা মুকলি কৰি দিছো যাতে অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীসকলে কিছু হলেও অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আমি সকাহ দিব পাৰো লগতে মই এইটো প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ অসম চৰকাৰৰ বাজেটত ৰাজ্যিক পৰিবহন কৰ্মচাৰীৰ অৱসৰকালীন ভাত্তা দিয়াৰ বাবে আৰু 50 কোটি টকাৰ আমি বাজেট আবণ্টন কৰি দিম যাতে লাহে লাহে 2টা বা 3টা বছৰৰ ভিতৰত আমি পৰিবহন নিগমৰ অৱসৰকালীন কৰ্মচাৰীসকলৰ সমস্যাসমূহ দূৰ কৰিব পাৰো পুনৰ এবাৰ পৰিবহন মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া এই আঁচনিটো আইএছবিটি হাতত লোৱাৰ সময়ত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ দায়িত্ব আছিল সৰাজ ভিডিওটো আজি এইখিনি আছিল এইখিনিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো তো আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ' সৈতে আজিলৈ বাই বাই